20 নৱেম্বৰ সন্মিলিত গণশক্তি অসমৰ প্ৰতিষ্ঠা দিৱস। আজি আমি এই কুলাজান জিপি আৰু উজনি জিপি একেলগে আমি প্ৰতিষ্ঠা দিৱস আমি অনুষ্ঠিত কৰিছোঁ। প্ৰায় ইয়াতে আমাৰ 600 মানুহৰ আমাৰ সন্মিলিত গণশক্তি অসমৰ দুয়োটা পঞ্চায়তৰ সদস্য যোগদান কৰিছে। ইয়াতে কংগ্ৰেছ দলৰ পৰাও আহি আমাৰ লগত 110 জন কৰ্মী আজি যোগদান কৰিছে আৰু আমি তেখেতসকলক আমি আদৰেৰে আমি সম্বৰ্ধনা জনাইছোঁ, সম্ভাষণ জনাইছোঁ আৰু আমি একেলগে আমি সন্মিলিত গণশক্তি অসম ভাৰতীয় জনতা পাৰ্টিৰ লগত একত্ৰিত হৈ মিত্ৰজোঁট হৈ আমি অঞ্চলৰ উন্নয়নৰ কাম কাজ, আমি ৰাইজক সেৱা কৰাৰ কাম কাজ, আমি যিকোনো আই মাতৃসকলৰ যি আঁচনি এই ভাৰত চৰকাৰে ঘোষণা কৰিছে সেই অভিলাষী আঁচনিবিলাককো আমি স্বচ্ছতাৰে অতি সুন্দৰকৈ কাম কাজ কৰাৰ কাৰণে তেখেতসকলক ৰাইজক আমি প্ৰতিশ্ৰুতি আমি দিছোঁ আৰু ইতিমধ্যে আমি এই অভিলাষী আঁচনিবিলাকত আই মাতৃসকলক আমি সুন্দৰকৈ আমি তেখেতসকলক সন্নিৱিষ্ট কৰাৰ কাৰণে তেখেতসকলৰ আজি আশ্বস্ত হৈ আমাৰ দলৰ কাৰ্যকৰ্তাৰ আকৰ্ষিত হৈ তেখেতসকলে আমাৰ লগত যোগদান কৰিছে আৰু আমিও আজি আনন্দিত হৈছোঁ আৰু বিভিন্ন উন্নয়নৰ কাম কাজ আমি আজি সন্মিলিত গণশক্তি অসমৰ আমি কাৰ্য আমি সূচী আমি পাঠ কৰি দিছোঁ। ভৱিষ্যতে আমি কি কৰিব লাগিব আৰু গত ইলেকশ্যনবিলাকত কি কৰিব লাগিব আৰু আগৰে পৰা আমি কি কৰি আহিছোঁ। আমি প্ৰতিষ্ঠা দিনৰ আমি 3 মাহৰ পিছতে আমি ভুৱন পেগুক আমি আমাৰ সন্মিলিত গণশক্তি অসমৰ অন্যতম MLA এজন হিচাপে আমি জোনাই বিধানসভা সমষ্টিৰ পৰা আমি অভিলেখ আমি বহুত ভোটৰ ব্যৱধানত আমি তেখেতক জয়ী কৰাইছিলোঁ আৰু ভুৱন পেগু এতিয়াও আমাৰ MLA। আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত একেলগে কাম কাজ কৰাৰ কাৰণে আজি তেখেতৰ এই অঞ্চলত বা জোনাই সমষ্টিত আমি অধিক শক্তিশালী হৈছোঁ বুলি আমি ধাৰণা কৰিছোঁ। গতিকে মই সকলো আই মাতৃ ইয়াতে যোগদান কৰা আমাৰ সতীৰ্থ কুলাজান আৰু উজনিৰ সতীৰ্থসকলক আমি খুব এনেকুৱা এটা মহান উদ্দেশ্য আজি সফল আমি ৰূপ দিছোঁ। আমি অকল এয়াই নহয়, আমাৰ কাৰ্যকৰ্তাও বহুত আছে। অকল আমি প্ৰত্যেক ৱাৰ্ডৰ পৰা আমি 20 জন আমি মাতিছিলোঁ। দুইটা পঞ্চায়তৰ আমাৰ 400 হয়, কিন্তু আজি 400 চকী নোজোৰাৰ কাৰণে আমি আকৌ 150 চকী আমি আনিবলগীয়া হৈছে আৰু সুন্দৰকৈ আমি প্ৰতিষ্ঠা দিৱসটো আমাৰ দুয়োটা পঞ্চায়তৰ আমাৰ সতীৰ্থসকলে এনেকৈ আটক ধুনীয়াকৈ সুন্দৰকৈ প্ৰতিষ্ঠা দিৱস সফল ৰূপ দিয়াৰ কাৰণে আমি আমাৰ সতীৰ্থসকললৈ আন্তৰিক অভিনন্দন জনাই আৰু ৰাইজক এই 20তম প্ৰতিষ্ঠা দিৱসত সকলো স্তৰৰ ৰাইজক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।